বিলাসীপাড়াৰ সমজিলাৰ উচ্ছেদিত পৰিয়ালৰ কাষৰ ৰাজ্যিক জমিয়ত উলামাৰ মৌলানা মুস্তাক আনফৰৰ এটি সজাতি দল। ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মুস্তাক আনফৰৰ নিৰ্দেশত উচ্ছেদিত অঞ্চলত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰত প্ৰায় 1200 পৰিয়ালৰ মাজত ত্ৰাণ সামগ্ৰী বিতৰণ কৰা হয়। ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদস্থলীত খাদ্য সামগ্ৰী বিতৰণ কৰি ৰাজ্যিক জমিয়ত উলামাৰ বিষয়াসকলে সংবাদ মাধ্যমত কয় যে অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত যি অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে, এই উচ্ছেদত ভাৰতীয় নাগৰিকক অন্য বস্ত্ৰ আৰু বাসস্থানৰ দৰে মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। আপোনালোকে নিশ্চয় সকলোৱে দেখিছে আৰু গোটেই অসমৰ মানুহে দেখি আছে। ইতিমধ্যে অসমৰ চৌদিশে উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰে। আৰু এই ক্ষেত্ৰত অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবে আমি পূৰ্বৰে পৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ দিছিলোঁ যে উচ্ছেদৰ পূৰ্বে মানুহখিনি যিহেতু ভাৰতীয় নাগৰিক, গতিকে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক, আৰু যদি উচ্ছেদ কৰা হৈছে তাৰপিছত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হওক। কিন্তু দেখা গৈছে এই কথাখিনি ৰক্ষা হোৱা নাই। আৰু দ্বিতীয়তে হ'ল যিসকল উচ্ছেদ হৈছে ইতিমধ্যে এওঁলোকৰ ল'ৰা ছোৱালীবিলাক আজি শিক্ষাৰ অধিকাৰ পৰা বঞ্চিত হৈছে আৰু জ্যেষ্ঠ নাগৰিকসকল 3টা মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। অন্ন, বস্ত্ৰ, বাসস্থানৰ পৰা তেওঁলোক বঞ্চিত হৈ গৈছে। এই ক্ষেত্ৰত আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবে চৰকাৰৰ লগত আলোচনা ইফালে কৰি আছে, আনফালে অসমৰ কেৱল ইয়াতেই নহয়, গোৱালপাৰা, তাৰপিছত আপোনাৰ ধুবুৰী জিলা, বিজনী, বঙাইগাঁৱৰ বিজনী, তাৰপিছত নলবাৰী, লখিমপুৰ আদি কৰি য'ত য'ত উচ্ছেদ হৈছে, এই উচ্ছেদিত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে উচ্ছেদিত মানুহখিনিক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। বিলাসীপাড়াৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত আমি ইয়াতে খাদ্য সামগ্ৰী লৈ উচ্ছেদিত মানুহখিনিৰ কাষত উপস্থিত হৈছোঁ মৌলানা আনফৰ চাহাবৰ জৰিয়তে। গতিকে আমি আকৌ আপোনালোকৰ মাধ্যমত চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে, ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ ব্যৱস্থা কৰিব লাগে। এইখিনি আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু লগে লগে সকলো স্তৰৰ মানুহক, বিশেষকৈ উচ্ছেদিত মানুহখিনিক আমি অনুৰোধ কৰিছোঁ, কোনো কাৰণেই যাতে শান্তি শৃংখলা বিঘ্নিত হ'ব নালাগে। শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয় সকলোৱে অক্ষুণ্ণ ৰাখিব লাগে। সকলোৱে ধৈৰ্য আৰু সংযমতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছোঁ।